গুৱাহাটীৰ মাজমজিয়াত অৱস্থিত এখনি সুপাৰ স্পেচিয়েলিটি হস্পিটেল হ'ল গুৱাহাটী মেট্ৰ' হস্পিটেল। এই হস্পিটেলত জৰুৰীকালীন সেৱাৰে পৰা আদি কৰি সকলো ধৰণৰ সেৱাই 24 ঘণ্টাই উপলব্ধ হয়। গুৱাহাটীৰ মেট্ৰ' হস্পিটেলত অতি উন্নতমানৰ স্নায়ু ৰোগৰ এটি শাখা আছে। কেইবাজনো অভিজ্ঞ স্নায়ু ৰোগৰ বিশেষজ্ঞ চিকিৎসক থকা এই শাখাত ষ্ট্ৰক বা শৰীৰৰ এটি অংশ পেৰেলাইজ হোৱা, হাত ভৰি জিনজিনাই থকা বা নিউৰোপেথি, যিকোনো প্ৰকাৰৰ মূৰৰ বিষ, হঠাৎ সংজ্ঞা হেৰাই যোৱা বা মৃগী ৰোগ, চলাফিৰা কৰাত অসুবিধা আদি সমস্যাত ভুগি থকা ৰোগীসকলৰ সফলভাৱে চিকিৎসা কৰা হয়। এই সন্দৰ্ভত হস্পিটেলখনত কৰ্মৰত স্নায়ু ৰোগ বিশেষজ্ঞ ডাক্তৰ নৱজ্যোতি বৰকটকীয়ে কি কয় আমি শুনোৱা হওকচোন। আপুনি যদি এনেধৰণৰ স্নায়ুজনিত সমস্যাত ভুগি আছে তেন্তে অনতিপলমে গুৱাহাটীৰ মেট্ৰ' হস্পিটেলৰ সৈতে যোগাযোগ কৰক। নমস্কাৰ, মোৰ নাম ডক্টৰ নৱজ্যোতি বৰকটকী। মই এজন স্নায়ু ৰোগ বিশেষজ্ঞ মেট্ৰ' হস্পিটেল গুৱাহাটীৰ। স্নায়ু ৰোগ বুলি ক'লে সচৰাচৰ আমি যিবিলাক ৰোগৰ কথা বুজো, ষ্ট্ৰক হোৱা মানে এটা চাইড পেৰেলাইজ হৈ যোৱা, দ্বিতীয়তে পেচেণ্টৰ যদি হাত ভৰি জিনজিনাই থাকে, জৰা ফুৰা কৰে, চলাফুৰা কৰিবলৈ দিগদাৰী হয়, যিটোক আমি নিউৰোপেথি বুলি কওঁ, বিশেষকৈ ডায়েবেটিক ৰোগীসকলৰ খুব সচৰাচৰ এইটো হোৱা দেখা যায়। তৃতীয়তে যিকোনো ধৰণৰ মূৰৰ বিষ, মাইগ্ৰেইনে কওক বা অন্য ধৰণৰ মূৰৰ বিষে কওক। চতুৰ্থতে মানুহ হঠাৎ কেতিয়াবা পৰি পেলাই সংজ্ঞাই হেৰুৱাই যোৱা বা বেহুচ হৈ যোৱা, যিটোক আমি মৃগী ৰোগ বা বুলি কওঁ, সেই বস্তুটো সচৰাচৰ ডক্টৰৰ ওচৰলৈ তেওঁলোক নাহে, কিন্তু বেছিভাগ ক্ষেত্ৰতে এনেকুৱা ৰোগীক ভাল কৰি দিব পৰা যায়। গতিকে মই ৰাইজলৈ গুহাৰি জনাইছো, যদি এনেকুৱা ধৰণৰ কিবা অসুবিধা তেওঁলোকে পৰিলক্ষিত কৰে, তেওঁলোকে যাতে অনতিপলমে এজন স্নায়ু ৰোগ বিশেষজ্ঞৰ লগত আলোচনা কৰে। ধন্যবাদ। কিমান দিন ধৰি ট্ৰিটমেণ্ট কৰি আছা? ট্ৰিটমেণ্ট মোৰ আজি 1.5 মাহ হ'ল। 1.5 মাহ আগত আহিছিলো, মোৰ মাথাত টিউমাৰ হৈছিলে চাহানুৰ ছাৰ ওচৰত। চাহানুৰ ছাৰে চাৰ্জাৰী কৰিলে। আজি 1.5 মাহ মানে 5 তাৰিখে হৈছিলে, ৰমজান মাহৰ যে সেইটো কি মাহ আছিলে, এপ্ৰিলৰ 5 তাৰিখ হৈছিলে চাৰ্জাৰী। আজি চেকআপত আহিছে? আজি চেকআপত আহিছে নেকি? চেকআপত আহিছে। এতিয়া কি কৈছে? এতিয়া ঠিকে আছে বুলি কৈছে চব। বৰ্তমানতো সুস্থই, মই এতিয়া ভালেই আছো আৰু ট্ৰিটমেণ্ট ভাল পাইছো আৰু ছাৰজন মানে বহুত ভাল আৰু ছাৰজন বহুত ভাল পাইছো। ট্ৰিটমেণ্ট ভালে হৈ গ'ল। এতিয়া চেকআপ আছে আৰু ৰেডিয়েশ্যন চলিছিল, 10টা ৰেডিয়েশ্যন ল'লো। সেইখিনি